নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২ নং জোৰদলং গাঁৱত খৰাং পৰিস্থিতিয়ে কৃষকক পেলাইছে বিপাঙত নিউজৰ এক ৰিপৰ্ট সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২ নং যুৱদল গাঁৱত খৰাং পৰিস্থিতিয়ে কৃষকসকলৰ মাজত যথেষ্ট চিন্তাই বিৰাজ কৰিছে এই জোৰদলং গাঁৱৰ যি আমাৰ ৰেংমা নদীৰ ওপৰত বৃহৎ নদী বান্ধ এটা বৰ্তমান সময়ত আছে এই নদী বান্ধটো বৰ্তমান অচল অৱস্থাত দেখা গৈছে কিয়নো যিটো সময়ত এই নদী বান্ধে আমাক পানীৰ যোগান ধৰিব লাগিছিল আৰু যি খেতিয়কৰ বাবে এক সহায়ৰ হাত আগবঢ়াব লাগিছিল কিন্তু এই নদী বান্ধটোৰ যি গাফিলতি বা নদী বান্ধটোক লৈ যি আমাৰ কৰ্তৃপক্ষ যি গাফিলতি কৰিছে তাৰ ফলত আমাৰ এই নদী কাষৰীয়া যিসমূহ ৰাইজ এই ৰাইজে এতিয়া খেতিৰ বাবে হাহাকাৰত ভুগিব লগা হৈছে যিহেতু এইটো সময়ত অত্যন্ত প্ৰয়োজন যিহেতু আমাৰ এই যি খৰাং অৱস্থা আমি বৰ্তমান আমাৰ পৰিলক্ষিত হৈছে এই খৰাং অৱস্থাৰ ফলত আমাক এই পানীৰ বহুত আমাৰ আৱশ্যক হৈছিলে কিন্তু এই পানীৰ আৱশ্যকতা কিন্তু আমাক এই নদী বান্ধটোৱে যোগান ধৰিবলৈ সক্ষম নহ'ল গতিকে আমি এই নদী বান্ধৰ যি লগত জড়িত আমাৰ কৰ্তৃপক্ষক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে আমাক এই নদী বান্ধটো এটা সুচল অৱস্থাত আমাক কৰি দিয়ক যাতে এই নদী বান্ধটোৰ পৰা আমাৰ যিসমূহ দাঁতিকাষৰীয়া ৰাইজ যিসমূহ কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে যিসমূহ ৰাইজে আমাক অহৰহ আমাৰ এই খেতিৰ লগত নিৰ্ভৰশীল গতিকে এই নিৰ্ভৰশীল আমাৰ এই খেতিয়কসকলৰ প্ৰতি আপোনালোকে দৃষ্টিগোচৰ কৰি আপোনালোকে আমাক এই নদী বান্ধটো সুচল অৱস্থাত কৰি পানীৰ যোগানৰ বাবে যি আমাৰ বৃহত্তৰ সমস্যা হৈছে এই সমস্যাটো আমাক সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ লগতে বিভিন্ন সময়ত দেখা গৈছে আমাৰ এই নদী বান্ধৰ লগত জড়িত থকা যিসমূহ আমাৰ উচ্চপদস্থ বিষয়া আহি এই নদী বান্ধটোৰ বাবে কিছু আলোচনা বিলোচনা কৰি যায় কিন্তু তাৰ ফলত আমি ইয়াৰ যোনটো সঠিক আমাৰ সমাধান এই সমাধানটো আজিলৈকে আমি দেখা পোৱা নাই গতিকে আমি পুনৰ আমি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যিহেতু বিগত বছৰত আমাৰ এই বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ আমাৰ অশোক সিংহল ডাঙৰীয়া আহি ইয়াত আমাৰ এই নদী বান্ধটোৰ ওপৰত এক সমস্যাটো আমাৰ সমাধানৰ বাবে তেখেতে মাত মাতি গ'ল কিন্তু আমাক কথা দি যোৱাৰ স্বত্তেও তেওঁ কিন্তু বৰ্তমান সময়ত আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে আমাৰ মন্ত্ৰী জলসিঞ্চন বিভাগৰ মন্ত্ৰী তেখেতকো আমি আমাৰ অনুৰোধ জনাইছোঁ যে এই বিভাগটোৰ ওপৰত আপোনালোকে অত্যন্ত গুৰুত্ব প্ৰদান কৰক কিয়নো আমাৰ এই ৰাইজ বৰ্তমান ধনশিৰি মহকুমাত যিহেতু আমাৰ খৰাংপীড়িত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ লৈছে গতিকে তাৰ ফলত আমাৰ এই যি জোৰদলং গাঁওখনৰো যি আমাৰ এই সমস্যাটো আমাৰ নদী বান্ধে কিন্তু আমাক সমাধান কৰিবলৈ সক্ষম হোৱা নাই গতিকে আপোনালোকে এই নদী বান্ধটো আপোনালোকে যি আমাৰ সুবিধা কৰিব লাগে এই সুবিধাটো আপোনালোকে প্ৰদান কৰক আৰু আমাৰ যি সময়ত পানীৰ প্ৰয়োজন বৰ্তমান আমাক পানীৰ প্ৰয়োজন হৈছে সেই পানী আপোনালোকে যোগান ধৰাত আপোনালোকে সহায় কৰক যিহেতু যি সময়ত পানীৰ প্ৰয়োজন হৈছে এই সময়ত যদি আমি পানী নাপায় তাৰ যিটো সময়ত পানীৰ আমাৰ প্ৰয়োজন নহয় সেই অৱস্থাত পানী ইয়াত ব্যৱস্থা আপোনালোকে লয় আৰু গোটেই দাঁতিকাষৰীয়া মানুহ সেই পানীত ডুব যায় আৰু খেতি বাতি নষ্ট হোৱাত আমি দেখা যায় গতিকে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা যাতে আমি বিৰত থাকিব পাৰোঁ আমাৰ যাতে জীৱন সম্পত্তি আৰু আমাৰ খাদ্য সুৰক্ষা আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ বাবে আপোনালোকে ইয়াৰ সুব্যৱস্থা কৰক আমাৰ সেয়াই পানীৰ তীব্ৰ অভাৱৰ বাবে এইবাৰ বহু কৃষকে সময়মতে খেতি আৰম্ভ কৰিব পৰা নাই কৃষকসকলে কঠীয়া পাৰিছিল যদিও পৰ্যাপ্ত পানী নথকাৰ ফলত বহু ঠাইত কঠীয়া জ্বলি যোৱাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমানটো কৃষক ৰাইজৰ হৈ পেলাই যিমানখিনি পৰা হৈছে বৰ্তমানলৈকে তেখেতসকলক সহায় কৰি থকা হৈছে যিহেতু যিখিনি সক্ৰিয় হৈ আছে আমাৰ আঁচনি এই প্ৰতিটো আঁচনিয়েই বৰ্তমান চলি আছে আৰু কৃষক ৰাইজক কঠীয়া পৰাৰ পৰা আদি কৰি পানী আমি যোগান ধৰাৰ ব্যৱস্থা কৰি আছোঁ সৰ্বমুঠ বৰ্তমান এতিয়া 978 হেক্টৰ মানে মোটামুটি 1000 হেক্টৰ বুলি ক'ব পাৰি খেতিপথাৰত পানী যোগান ধৰি থকা হৈছে অনগয়িং প্ৰচেছত আমাৰ আছে অলপ সেইখিনি যদি আমাৰ মানে চালু হৈ যায় তেতিয়াহ'লে সৰ্বমুঠ আমাৰ সৰুপথাৰ এই বিধানসভা সমষ্টিত প্ৰায় 25,500 হেক্টৰত আমি খেতিপথাৰত পানী দিব পৰা এটা ব্যৱস্থা আমাৰ হ'ব আৰু বৰ্তমান এতিয়া আমি এই সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখিনি গাঁৱত আমি পানী দি আছোঁ পদুম পুখুৰী তাৰপৰা 1 নং গন্ধকৰৈ টেঙাহোলা গোহাঁইগাঁও নবিল প্ৰেমহৰা ইকৰাণী ৰতনপুৰ বৈষ্ণৱ গাঁও পাভজান নগাজুৰি পানজান নলনী পথাৰ আৰু বেতনী পথাৰ ইত্যাদি নহয় মানে আমাৰ স্কিমটোৱে যিমানলৈকে ঢুকি পায় মানে স্কিমবিলাকৰ আমাৰ কি হয় আঁচনিটোৰ এটা সি কভাৰ কৰিব পৰা এটা এৰিয়া থাকে
সেই এৰিয়ালৈকে যিমানখিনি কভাৰ কৰিব পৰা হৈছে তেনেদৰে দিয়া হৈছে। তাৰ ভিতৰতো পাভজানৰ সিদিনা খেতিয়ক ৰাইজ আহিছিল, তেখেতসকলক মানে য'ত কঠীয়া পৰাৰ ব্যৱস্থা কৰিছে তাত পানীটো পোৱাগৈ নাই, সেয়ে তেখেতসকলে এক্সটেনশ্যন এটা নলা বিচাৰিছিল, কিন্তু তৎকালীনভাৱেতো এক্সটেনশ্যন নলাটো কৰি দিব পৰা বিভাগীয় ফালৰ পৰা ব্যৱস্থা নাই। সেয়ে আমি বিভাগীয়ভাৱে যি পাইপ আছিল পাইপকে যোগান ধৰি পেলাই তেখেতসকলক আমি সেই পানীটো তেখেতসকলে পোৱাৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে। নতুনকৈ আমাৰ 14টা আছে, 14টাৰ প্ৰায় 4-5 কোটি টকাৰ ভিতৰত হ'ব। না, বৰ্তমানটো কাম চলি আছে, গতিকে এনেকুৱা হৈছে হয়তো 2-4টা আৰু 2-1 সপ্তাহৰ পিছত এই কাৰ্যক্ষম হৈ উঠিব পাৰে। বাকীকেইটা অকণমান সময় লাগিব পাৰে, কাৰণ সেইটো ফাণ্ডৰো কথা থাকে, আৰু কেতিয়াবা কি হয় প্ৰতিকূল বতৰৰ কাৰণে কাম বন্ধ হৈ যায়, কাৰণ বৰষুণ আহি গ'ল, হঠাৎ পানী হৈ গ'ল, তেতিয়াও অলপ ৰৈ দিবলগীয়া হয়। যিহেতু এটা গুৰুত্বপূৰ্ণ স্কিম অসম নগৰ ৰাজ্য সীমামূৰীয়া উদ্যান ঘাটৰ এটা ৰেগমা নদীত হয় বান্ধ এটা বা চুইচ গেটৰ ব্যৱস্থা কৰা হৈছে। সেইটো কিমান দিনৰ পৰা বহুত দিন ধৰি আচলতে কাম চলি আছে, আজি পৰ্যন্ত কাৰ্যক্ষম কৰি থকা নাই? সেইটো বৰ্তমান 2016-17 মানৰ পৰা আৰম্ভ কৰিছে নেকি? হয়, কৰা হৈছে। প্ৰায় 10 বছৰে হ'ল। হয়, আজি পৰ্যন্ত কাৰ্যক্ষম হোৱা নাই। বিভাগীয় ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? বিভাগীয় ফালৰ পৰাতো যৎপৰোনাস্তি চেষ্টা কৰি থকা হৈছে কৃষক ৰাইজক সেই স্কিমৰ যোগেদি বা আঁচনিৰ যোগেদি মানে খেতিপথাৰ পানী যোগান ধৰিবৰ কাৰণে, কাৰণ কেলৈ এখন নদীৰ ওপৰত বন্ধা এটা বান্ধ, গতিকে প্ৰকৃতিগত কিছুমান কথা থাকে। হয়তো এনেকুৱা হৈছে কামটো কৰা হৈছে, ৰাতি পানী আহিছে, আহি পেলাই হয়তো বেলেগ এফালে আকৌ গুচি গৈছে, আকৌ সেই ব্যৱস্থাটো প্ৰটেকশ্যন কৰিব লগা হৈছে, কিবা কৰিব লগা হৈছে, এনেদৰেও কিছু হেৰি হয়। আৰু যথেষ্ট এটা খৰচী স্কিম, গতিকে গভৰ্ণমেণ্টেও ধৰি লওক পাৰ্টকেহে কামখিনি কৰি নিব পাৰিব ঠিকাদাৰৰ যোগেদি, গতিকে তেনেদৰেই কামখিনি আগুৱাই নিয়া হৈছে। যতদূৰ সম্ভৱ 2 বছৰৰ ভিতৰত কাৰ্যক্ষম হৈ যাব। আপোনাৰ পৰিচয়টো? মোৰ মুখ্য সহায়ক সুৰপথাৰ উপসংমণ্ডল। ইফালে 2010 চনতে উৰিয়াম ঘাটত আৰম্ভ কৰা নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো কৃষকে প্ৰয়োজনীয় সময়ত পথাৰত পানী লাভ নকৰাৰ অভিযোগ তুলিছে কৃষক ৰাইজে। খেতি পথাৰ হোৱা নাই, ইয়াত ভালকৈ পানী দুনি লাগিছিলে, আমাক ইয়াত বৰিং চৰিং দিব লাগে, মেচিন এটা দিব লাগে বা চবকে সুবিধা কৰি দিব লাগে। বৰষুণ পানীটো এতিয়া ব্যৱস্থা নায়ে, একো পানী বৰষুণটো নায়ে। বৰ্তমান আমাক সুবিধা এটা লাগিছিলে, আমিতো এতিয়া খেতি নকৰিলে কি খাম বাৰু, আমাকতো সুবিধাটো লাগিবই। এতিয়া এইখন নদীখন এতিয়া বান্ধটো দিছে, বান্ধো আজিলৈকে হোৱা নাই, গেটো হোৱা নাই। এতিয়া হ'ব কেতিয়া? মানুহে খেতি কৰি খাম কেতিয়া? তেতিয়া আমি পেট বান্ধি থাকিম নেকি? আমিতো পেট বান্ধি থাকিব নোৱাৰোঁ। বৰ্তমান আমাৰতো উপায় নাইকিয়া মানুহ হয়নে নহয়? আমাৰটোতো এতিয়া বিকি খাবলৈ তামোলকেইটা বাহিৰেতো অইনটো একোৱেই নাই। আমাকতো সুবিধাটো লাগিব এতিয়া খেতি পথাৰ কৰি খাবলৈ। এই অৱস্থা হ'লেতো আমি কি কৰি খাম বাৰু? এতিয়াতো উপায় নাই নহয় আমাক ইয়াত দিব লাগিছিলে কিবা উপায় কৰি, মেচিন বহাই হ'লেও দিব লাগে, নহ'লে গেটখনো উপায় কৰি দিয়ক। ইমান ডাঙৰ গেটখন বহাইছে যেতিয়া আমাকতো উপায় কৰি দিবই লাগিব। তাৰ ব্যৱস্থাটো কৰি দিয়ক চৰকাৰে, কি কৰে এতিয়া। নলাবোৰতো বৰ্তমান খান্দিলে, ৰাস্তা পদূলি গ'ল, কাৰোবাৰ মাটি বাৰী গৈছে, অনেক এটা বস্তু লোকচান হৈছে, কত বাৰী গৈছে, মাহ পৰা তামোলৰ পৰা চবটো মাটিয়ে সম্পত্তিয়ে গৈছেগৈ, ধ্বংস হৈ গৈছে। এতিয়াতো বৰ্তমান নলাকেইটা দিছে, নলাকেইটা এতিয়া নাই, শুকান নলাকেইটাহে পৰি আছে। বৰ্তমান হৈছে কি না পথাৰত পানী গৈছে, না বামত না দহত, কোনোফালেতো নাই হোৱা। এতিয়া বৰষুণৰ পানীটো অপেক্ষা কৰি ৰাইজে খেতিটো কৰে, সেইটো নাপালে নাই। তেতিয়া এই বান্ধখন দিনো কি হৈছে বাৰু? বান্ধ দিতো আমাৰতো একো ব্যৱস্থা হোৱাই নাই। বান্ধখন দিছে যেতিয়া ব্যৱস্থা কৰিব লাগিছিলে চৰকাৰে। বৰ্তমানটো ব্যৱস্থা এতিয়াতো কিবা এটা উপায় কৰি দিব লাগে, মেচিন এটা হ'লেও বঢ়াই দিয়ক বা বৰিং পথাৰে দি দিয়ক, তেতিয়াতো আমাৰ সুবিধা এটা হ'ব না। তেতিয়া নহ'লেতো ৰাইজে খেতি কৰি খাব নোৱাৰিব। এবাৰতো খেতিয়ে ভৰসাই নাই, যদি চৰকাৰে আমাক উপায় কৰি নিদিয়ে, এই বান্ধখনৰ ভৰসাত থাকিলেও নহ'ব। এতিয়া পানী হ'ব, নদীত বন্ধ কৰিব, খেতি কৰিম বুলি ক'লেতো নহ'ব না। সেইকাৰণে গতিকে উপায় এটা লাগে,
কিবা এটা ব্যৱস্থা কৰক, মেচিন বহাই দিয়ক বা বৰিঙকে বহাই দিয়ক, কি কৰে এতিয়া চৰকাৰৰ ওপৰতে ভৰসা কৰিছোঁ। সামৰণি কৃষকসকলৰ মতে খেতিৰ বাবে অতি প্ৰয়োজনীয় সময়ত নদীবান্ধ ব্যৱস্থাৰ পানী পথাৰলৈ নুঠে। আনহাতে পথাৰত বৰষুণৰ পানী জমা হোৱাৰ পিছতে নদীবান্ধৰ পানী এৰি দিয়া হয়। ফলস্বৰূপে অধিক পানীৰ চাপত বহু ঠাইত ৰোৱা ধান নষ্ট হোৱাৰ ঘটনাও দেখা পৰিলক্ষিত হৈছে। ইফালে কৃষকসকলে মেচিনৰ সহায়ত কষ্ট কৰি যি সামান্যকণ পানী গোটাই কঠীয়া বা ৰোপণৰ ব্যৱস্থা কৰে, সেই পানীও বৃহৎ নদীবান্ধ নলাৰ জৰিয়তে উভতি নদীত পৰি যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত এফালে খৰাং আৰু আনফালে অব্যৱস্থাপিত নদীবান্ধ ব্যৱস্থাৰ বাবে অঞ্চলটোৰ কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কৃষকসকলে সংশ্লিষ্ট বিভাগ তথা চৰকাৰক বিষয়টো শীঘ্ৰে হস্তক্ষেপ কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।